আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। এপইণ্টমেণ্ট লেটাৰ ADRকে ধৰি এতিয়া বিভিন্ন বিভাগৰ যিসমূহ এপইণ্টমেণ্ট লেটাৰ দিবলৈ বাকী আছে, এই এপইণ্টমেণ্ট লেটাৰ কেতিয়ালৈ দিয়া হ'ব বা এই বিষয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে, শেহতীয়াকৈ কি খবৰ আছে, সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া বহুত ভাগে কৈ আছে জানুৱাৰীলৈ যাব, জানুৱাৰীতকৈ দেৰি হ'ব। ইয়াত এতিয়া এইখিনি বহুতখিনি কাম কৰিবলৈ আছে এপইণ্টমেণ্ট দিয়াৰ ক্ষেত্ৰত, এই মাহতে নিদিয়ে। তো আজি মই যিদিনাখনি ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ, ডিচেম্বৰ হৈছে 10 তাৰিখ আৰু ডিচেম্বৰ যাবলৈ এতিয়াও মাজত আকৌ এইখিনি 20 দিনমান আছে। তো তেনেস্থলত বহুতে কৈ আছে যে জানুৱাৰীলৈ যাবগৈ বা ইত্যাদি এইকেইদিনত নিদিয়ে। তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে? তো প্ৰত্যেকৰে নিজৰ সেইখিনি মতামতখিনি দি আছে যে এপইণ্টমেণ্ট এতিয়ালৈ দিব নিদিব কি। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম আৰক্ষীৰ যিদিনাখনি এপইণ্টমেণ্টৰ তাৰিখ ঘোষণা কৰিছিলে, তেতিয়া এইখিনি কৈছিলে যে বাকী যিসমূহ স্বাস্থ্য বিভাগ হওক, ADR গ্ৰেড 3 গ্ৰেড 4 হওক, যেনেদৰে যিখিনি দিব লগা আছে, অতি সোনকালে এই যি এপইণ্টমেণ্টৰ তাৰিখ হঠাতে এনেদৰে অসম আৰক্ষীত যেনেদৰে এটা ঘোষণা কৰিলোঁ, ঠিক তেনেদৰে আপোনালোকৰ এই যি ADR হওক বা স্বাস্থ্য বিভাগ হওক, যিখিনি বিভাগৰ এপইণ্টমেণ্ট দিব লগা আছে, সকলোখিনি হঠাতে তাৰিখ এটা ঘোষণা কৰিম আৰু অতি সোনকালে এইখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। অতি সোনকালে বুলি কোৱা মানে কি? অতি সোনকালে বুলি কোৱা মানে কি? এই যি ডিচেম্বৰ মাহতে অতি সোনকালে বুলি কোৱা মানে সেইটোৱে। তো ডিচেম্বৰৰ পৰা আকৌ জানুৱাৰীৰ পৰা সম্ভাৱনা নাথাকে, কাৰণ কেলৈ নতুন বছৰত আকৌ সেইখিনি যিহেতু আকৌ নিৰ্বাচন পাবহি, নিৰ্বাচন পোৱাৰ লগে লগে বিভিন্ন সেইখিনি কাম থাকে, কাৰণ কেলৈ এই ডিচেম্বৰ মাহতে আপোনালোকৰ এই যি এপইণ্টমেণ্ট ADR হওক বা স্বাস্থ্য বিভাগৰ অতি সোনকালে দি তেওঁলোকে সেইখিনিতো নিশ্চয় আজৰি হ'বলৈহে চাব। তো কামবিলাকতো আৰু আগবঢ়াই নাথাকে। আৰু বহুতে কৈ আছে যে আমাৰ বহুতখিনি কাম আছেগৈ, কামটো বিশেষ একো তাত থাকিবলগীয়া নাই। তেওঁলোকে সেইখিনি ফলাফল দিলে, ফলাফল দিয়াৰ পিছত আৰু বাকীখিনি কাম বিভাগে যেনেদৰে সেইখিনি কাক ক'ত পষ্টিং দিব, কেনেদৰে দিব, সেইখিনিতো আৰু বিশেষ কামখিনিয়ে থাকে। সেইখিনি কাম কাৰণ কেলৈ এতিয়া ফলাফল দিয়াই এটা বহুত দিন হৈ গ'ল, ফাইনেল ফলাফল দিয়াই সেইখিনি ৰিজাল্ট দিয়াই বহুত এটা দিন হৈ গ'ল। মাজত সেইখিনি বহুতখিনি গেপ পাইছে আৰু এইখিনি সময়তে সেই নিৰ্দিষ্ট কামখিনি কৰিবৰ কাৰণ কেলৈ জানুৱাৰীলৈ এইখিনি লৈ নথয়গৈ, আৰু নোথোৱাটোৱে ভাল। এইটো কাৰণে ভাল যে এতিয়া বহুতে নিজৰ সেইখিনি বিচাৰি আছে সোনকালে, যে ক'ত পষ্টিং হ'ব কি নহ'ব, মনত এটা দুধুমুধু লাগি থাকে। যেনেদৰে এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ আগমুহূৰ্তত যেনেকুৱা লাগি থাকে, মই ক'ত পৰিম বা এপইণ্টমেণ্ট, আৰু যিমান যি নহ'লেও এপইণ্টমেণ্টখন যদি নতুন বছৰ আগে পায়, তেতিয়া নিজৰ সেইখিনি আৰু কথাটো এইটোৱে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এনেদৰে ক'লে যে অতি কম সময়ৰ ভিতৰতে অতি সোনকালে সেইখিনি দিয়া হ'ব, নিৰ্দিষ্ট তাৰিখ এটা ঘপকৈ ঘোষণা কৰিম, তেতিয়া আপোনালোকে সেই খবৰসমূহ পাব। কথাটো হ'ল কি, আপোনালোকৰ এই যি ADR ফলাফল ডিচেম্বৰ মাহতে পাব। আপোনালোকে চাওক, এইখিনি আপোনালোকৰ এই যি ফলাফল বা আপোনালোকৰ এই যি এপইণ্টমেণ্ট তাৰিখ এই ডিচেম্বৰৰ ভিতৰতে পৰিব। কথাখিনি আপোনালোকে মন কৰিব। জানুৱাৰীলৈ আৰু যোৱাৰ সম্ভাৱনা নাথাকে, জানুৱাৰীলৈ গ'লে বহুত এটা বেছি দিন হৈ পৰিব। তো দেখা যাওক কি কেনেদৰে হয়, কিন্তু ডিচেম্বৰতে আপোনালোকে ওলাব, এইকেইদিনতে ওলাব। আৰু ভিডিঅ'টো কোনদিনাখনি চাই আছে আপোনালোকে সেইটো ক'ব নোৱাৰিছোঁ, কাৰণ কেলৈ মই ভিডিঅ'টো যিদিনাখনি আপোনালোকৰ বাবে আপলোড কৰিছোঁ 10 তাৰিখৰ, আৰু বাকী আপোনালোকে কোন তাৰিখে চাই আছে সেইটো কথা আৰু পিছ কথা। তো কথাটো হ'ল কি, আপোনালোকে ডিচেম্বৰৰ ভিতৰতে আপোনালোকৰ এপইণ্টমেণ্টসমূহ পাব। চ' দেখা যাওক কি হয় কি নহয়। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ